নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 18 তাৰিখ শুক্ৰবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 5 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:31 আৰু সূৰ্যাস্তৰ সময় 4:35 আজি তিথি হৈছে শুক্লা প্ৰতিপদ তিথি নিশা 11:16 পিছত শুক্লা দ্বিতীয়া তিথি হ'ব নক্ষত্ৰ বিশাখা নক্ষত্ৰ নিশা 2:23 পিছত অনুৰাধা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ তুলা ৰাশি ক্ষুদ্ৰ অথবা ক্ষত্ৰিয় বৰ্ণ আৰু দেৱগণ হ'ব পুৱা 6:46 পিছত ৰাক্ষসগণ হ'ব আৰু দিনৰ 11:38 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ বৃশ্চিক ৰাশি আৰু বিপ্ৰবৰ্ণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় যাত্ৰা আজি পশ্চিম দিশৰ বাহিৰে অন্য দিশসমূহত আপোনালোকে যাত্ৰা কৰিব পাৰে আনহাতে কোনো মাংগলিক কৰ্মৰ বাবে আপোনালোকে পশ্চিম দিশত যাত্ৰা নকৰাই শ্ৰেয় শুভ কৰ্ম নৱবস্ত্ৰ পৰিধান পঞ্চামৃত নামকৰণ দেৱতা গঠন ক্ৰয় বাণিজ্য গ্ৰহ পূজা ধান্য স্থাপন কাৰখানা আৰম্ভ বিক্ৰয় বাণিজ্য বৃক্ষাদি ৰোপণ বাহন ক্ৰয় বিক্ৰয় কম্পিউটাৰ নিৰ্মাণ আৰু চালন আদি শুভকৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ প্ৰতিপদৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া জানো আহক আজিৰ দিনটোৰ বিশেষত্ব আজি শ্ৰী শ্ৰী গোবৰ্ধন যাত্ৰা আৰু অন্নকূট মহোৎসৱ অসম তথা ভাৰতবৰ্ষৰ প্ৰখ্যাত শিল্পী সুৰকাৰ গীতিকাৰ সংগীত পৰিচালক গায়ক ডক্টৰ ভূপেন হাজৰিকা দেৱৰ স্মৃতি দিৱস অসমৰ বিশিষ্ট চিত্ৰশিল্পী আদ্য শৰ্মা দেৱৰ জন্মদিন আনহাতে অসমৰ জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱা দেৱৰো জন্মদিন খাদ্যৰ দিশত আজি প্ৰতিপদ তিথি হোৱা হেতুকে কোমোৰা খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো দৈহিক কষ্টত ভুগিবলগীয়া হ'ব কৰ্মস্থানত কৰ্ম সম্পাদনৰ বাবে আপুনি সহকৰ্মীৰ সহযোগ ল'লে উপকৃত হ'ব এই ৰাশিৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত সামাজিক কৰ্ম বা দায়িত্ব পালনত উৎসাহী হোৱা দেখা যাব ঘৰুৱা দিশত দিনটোৰ প্ৰথম ভাগত অশান্তিৰ সৃষ্টি হ'ব পাৰে যদিও দিনটোৰ শেষৰ ভাগত অৰ্থাৎ দিনৰ 3 বজাৰ পৰা পৰিৱেশ মসৃণ হ'ব ৰাজনীতিৰ লগত জড়িতসকলৰ দায়িত্ব বৃদ্ধি পাব ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত অধ্যয়নত অমনোযোগী হ'ব পাৰে নিবনুৱাসকলে আজি কম্পিউটাৰ তথা ইণ্টাৰনেটৰ যোগেদি উপকৃত হ'ব স্বাস্থ্যৰ দিশত পেটৰ বিষ আৰু মূৰৰ বিষে আমনি কৰিব প্ৰেমৰ দিশত এই ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিব মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1 8 আৰু 7 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ আজিৰ দিনটো বৃষ ৰাশিৰ অধিপতিসকলৰ বাবে বিশেষভাৱে শুভ দেখা যায় কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব অথবা পদোন্নতি হোৱাৰো যোগ দেখা যায়
ব্যৱসায়ৰ লগত যিসকল লোক জড়িত তেওঁলোকৰ আজিৰ দিনটোত হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে। আইন, ৰাজনীতি আৰু সংবাদ জগতৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো বিশেষ দিন হিচাপে পৰিগণিত হ'ব। বিদ্যাৰ্থীসকলে কোনো ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফলাফল লাভ কৰিব। ঘৰুৱা দিশত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মাটি-বাৰী বা সম্পদ লাভৰ যোগ দেখা যায়। নিবনুৱাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে মসৃণ হ'ব। প্ৰেমত বিবাহৰ বাবে উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ দিশত আপুনি যত্নবান হ'লে বিশেষ চিন্তাৰ কাৰণ নাই। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটীয়া। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলক আজিৰ দিনটোত চিন্তাকুল হৈ থকা দেখা যাব। কোনো ঘটনা বা কাৰ্যকলাপক কেন্দ্ৰ কৰি আপুনি আজি ভয় বা শংকাত ভুগিবলগীয়াও হ'ব পাৰে। কৰ্মক্ষেত্ৰত এটা স্বাভাৱিক পৰিৱেশ থাকিলেও আপুনি আজি কৰ্ম সম্পাদনৰ ক্ষেত্ৰত অমনোযোগী হ'ব। বেপাৰ বাণিজ্যৰ লগত যিসকল লোক জড়িত তেওঁলোকে দিনটোৰ প্ৰথম ভাগত সামান্য হতাশাত ভুগিব পাৰে যদিও দিনৰ 3 বজাৰ পৰা হতাশা দূৰ হোৱাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ চিকিৎসাজনিত কাৰণত অৰ্থ ব্যয় হ'ব। এই ৰাশিৰ যিসকল লোক শিল্পী তথা সাহিত্যিক তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। ছাত্ৰ-ছাত্ৰীসকলক নিজৰ ভৱিষ্যতৰ লক্ষ্যক লৈ উৎসাহী হোৱা দেখা যাব। নিবনুৱাসকলে কোনো অসাধু ব্যক্তিৰ প্ৰৰোচনাৰ বলি হ'ব পাৰে। সেয়েহে আনক বিশ্বাসত লওঁতে সাৱধান হওক। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে দীঘলীয়া বাৰ্তালাপ হ'ব, কিন্তু আপুনি আজি যিকোনো কথা কওঁতে সাৱধান হোৱা উচিত। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ, তথাপিও মানসিকভাৱে সামান্য অৱসাদগ্ৰস্ত হ'ব পাৰে। সেয়েহে আপুনি আজিৰ দিনটোত অধিক সময় জিৰণি লওক। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। আজিৰ দিনটো কৰ্কট ৰাশিৰ অধিপতিসকলৰ বাবে অতি শুভ দিন। দিনটো আপোনাৰ বাবে আজি খুবেই ভাল। কৰ্মস্থানত আপুনি নিজৰ কৰ্তব্য তথা দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিব পাৰিব। বেপাৰ বাণিজ্যৰ লগত যিসকল ব্যক্তি জড়িত তেওঁলোকে আজিৰ দিনটোত কৰ্মসূত্ৰে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আনহাতে এই ৰাশিৰ যিসকল লোক সাহিত্য, সংগীত আৰু ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো এটা বিশেষ দিন হিচাপে স্মৃতি হৈ ৰ'ব। ঘৰুৱা দিশত কোনো মাংগলিক কৰ্মৰ লগত আপোনাক আজি ব্যস্ত হৈ থকা দেখা যাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো খুবেই আশাব্যঞ্জক। নিবনুৱাসকলে আজি ঘৰৰ উত্তৰ দিশত 4মুখীয়া এগছি বন্তি জ্বলালে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ শুভ। প্ৰেমৰ দিশত আজি আপোনাক উৎসাহী তথা অতি ৰোমান্টিক হোৱা দেখা যাব। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব।
আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ বাবে আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে কৌতূহলপূৰ্ণ হোৱা দেখা যায়। কৰ্মস্থানত কৰ্ম সম্পাদনৰ ক্ষেত্ৰত আজি বেমেজালিৰ সৃষ্টি হ'ব। বাণিজ্য বা বেহা বেপাৰৰ লগত জড়িতসকলে যন্ত্ৰাদি ব্যৱহাৰৰ পৰা সাৱধান হোৱা উচিত। আত্মীয় বা পৰিয়ালৰ কোনো সদস্যৰ বাবে আপুনি আজিৰ দিনটোত কিছু সমস্যাৰ সন্মুখীনো হ'ব পাৰে। আনহাতে কোনো প্ৰিয় ব্যক্তিৰ সান্নিধ্যই আপোনাক আজি কৰ্মত প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো শুভ যদিও ঘৰুৱা সমস্যাৰ বাবে অধ্যয়নত কিছু বাধাৰ সৃষ্টি হ'ব। নিবনুৱাসকলৰ মন ফৰকাল হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ, লগতে নতুন যোগাযোগৰ সম্ভাৱনাও দেখা যায়। স্বাস্থ্যৰ দিশত মূৰৰ বিষ আদিয়ে আমনি কৰাৰ উপৰিও দিনটোৰ দ্বিতীয়াৰ্ধত অৰ্থাৎ দিনৰ 3 বজাৰ পৰা আপোনাক আজি ক্লান্ত হোৱা পৰিলক্ষিত হ'ব। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 5 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিপতিসকলৰ যিকোনো ক্ষেত্ৰতে আজি আত্মবিশ্বাস তথা সাহস হ্ৰাস পাব। কৰ্মস্থানত কৰ্ম সম্পাদনৰ ক্ষেত্ৰত কোনো সহকৰ্মীৰ ঈৰ্ষাৰ প্ৰতি আপুনি আজি সচেতন হৈ থাকক। আনহাতে এই ৰাশিৰ যিসকল অধিপতি ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেওঁলোকৰ আজি যাতায়াত আদিত ব্যয় বৃদ্ধি পাব। ৰাজনীতিৰ লগত জড়িতসকলক আজি নেতৃত্বসুলভ মনোভাৱে প্ৰভাৱ পেলাব। ঘৰুৱা দিশত অস্থায়ী সম্পদ ক্ৰয়ৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ ক্ষেত্ৰত নিজৰ বুদ্ধি প্ৰয়োগ নকৰিলে সমস্যাত ভুগিব পাৰে। নিবনুৱাসকলক পৰিস্থিতিয়ে সামান্য হতাশ কৰিব পাৰে যদিও চিন্তাৰ কোনো কাৰণ নাই। প্ৰেমৰ দিশত যোগাযোগত কিছু বাধাৰ সন্মুখীন হ'লেও দিনৰ শেষৰ ভাগলৈ আপোনাৰ সমস্যা আঁতৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি শীতল খাদ্য আৰু শীতৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিলে উপকৃত হ'ব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব, লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 5, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিপতিসকলক আজিৰ দিনটোত উৎসাহী আৰু আশাবাদী হোৱা পৰিলক্ষিত হ'ব। নিজৰ কৰ্মক লৈ আপোনাৰ আজি উচ্চাকাংক্ষা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে অতীতৰ গৰিমা পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ আজি ঘৰুৱা পৰিৱেশ আনন্দকৰ তথা সুখকৰ হোৱা দেখা যায় যদিও মাজে সময়ে আপোনাক সন্তানৰ চিন্তাই আমনি কৰিব পাৰে। বিদ্যাৰ্থীসকলৰ যিসকলে কাৰিকৰী শিক্ষা গ্ৰহণ কৰি আছে তেখেতসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব। আনহাতে যিসকল বিদ্যাৰ্থীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিছে তেওঁলোকে শুভ ফলাফল লাভ কৰিব। নিবনুৱাসকলৰ আজিৰ দিনটোত হঠাৎ ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়।
প্ৰেমৰ দিশত আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাসকলক ভৱিষ্যতৰ পৰিকল্পনাক লৈ ব্যস্ত হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত হজমজনিত কাৰণে সামান্য আমনি কৰিব পাৰে যদিও আপুনি সুষম আহাৰ গ্ৰহণ কৰক তথা বাহিৰৰ খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিলে উপকৃত হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা, শুভ সংখ্যা 2, 13 আৰু 15, শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো আশাব্যঞ্জক হোৱাৰ লগতে ব্যস্ততাপূৰ্ণ হোৱা দেখা যায়। আজিৰ দিনটোত আপোনাৰ যাতায়াত আদিত ব্যয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত বহুদিনীয়া অপেক্ষাৰ অন্তিম পৰ্যায়ত উপনীত হ'বলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজিৰ দিনটোত লাভৱান হ'বলৈ সক্ষম হ'ব। অৰ্থনৈতিক দিশত আপোনাৰ আজি হঠাৎ ধন প্ৰাপ্তিৰ যোগ দেখা যায়। আজিৰ দিনটোত আপুনি বন্ধুৰ পৰা উপকৃত হ'ব। ঘৰুৱা দিশত কোনো নজনা কথা বা গোপন ৰহস্যৰ সবিশেষ জনাৰ বাবে আপোনাক আজি আগ্ৰহী হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আশা কৰাতকৈ বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, সেয়েহে ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। নিবনুৱাসকলৰ উদ্যম তথা সাহস বৃদ্ধি পাব। প্ৰেমৰ দিশত পৰিৱেশ আগতকৈ উন্নত হ'ব যদিও আপুনি বাৰ্তালাপৰ ক্ষেত্ৰত সম্পূৰ্ণ সাৱধান হোৱা উচিত। স্বাস্থ্যৰ দিশত কাহ, চৰ্দি আদি হ'ব পৰা কাৰণৰ পৰা নিজকে বচাই ৰাখিলে উপকৃত হ'ব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু ৰঙা, শুভ সংখ্যা 3, 6 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিপতি হোৱাসকলৰ কৰ্মত তৎপৰতা বৃদ্ধি পাব। আপুনি শান্ত মনোভাৱ বজাই ৰাখিবলৈ সক্ষম হ'ব। নতুন কৰ্মলাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ নতুন যোগাযোগৰ সম্ভাৱনা। পাৰিবাৰিক দিশত জীৱনসংগীৰ কোনো কথাই আপোনাক আনন্দ প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে, সেয়েহে খাদ্য গ্ৰহণত আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিয়ক। ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শিল্পকৰ্মৰ প্ৰতি আজিৰ দিনটোত আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত সতেজতা ধৰি ৰাখিবলৈ অধিক পানীৰ প্ৰয়োজন হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া, শুভ সংখ্যা 2 আৰু 12, শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত কৰ্মস্থানত অস্থিৰতা বৃদ্ধি পাব পাৰে। সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলক নানান চিন্তাই অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত কষ্ট বৃদ্ধি পাব যদিও সৎ বন্ধুৰ সহায়ে আপোনাক ধন্য কৰিব। দাম্পত্য জীৱনত জীৱনসংগীৰ কোনো কথা বা কাৰ্যই
আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি ৰোগৰ উপশম ঘটিব। নিবনুৱাসকলৰ একানপতীয়া মনোভাৱে স্বীকৃতি পাব। ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব। প্ৰেমত কোনো তৃতীয় ব্যক্তিৰ কাৰণে সমস্যাৰ সৃষ্টি হ'ব পাৰে যদিও সেয়া সাময়িক। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত শেষ ভালেই জগত ভাল শীৰ্ষক কথাষাৰি শিৰোগত কৰি চলিবলৈ যত্ন কৰক। কৰ্মস্থানত অধিক সময়ৰ প্ৰয়োজন হ'ব। কাম সম্পূৰ্ণৰূপে সম্পন্ন নোহোৱালৈকে আপুনি এৰি নিদিব। ব্যৱসায়ত একমাত্ৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। পাৰিবাৰিক দিশত আপুনি আজি অতিৰঞ্জিত পৰিত্যাগ কৰক। ছাত্ৰ-ছাত্ৰীসকলে অতীতৰ ভুলৰ বাবে পৰিতপ্ত হ'ব যদিও নতুন পৰিকল্পনা কৰিলে ভৱিষ্যতে সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দিশত আপুনি আজি ক্লান্ত অনুভৱ কৰিব পাৰে। খাদ্য গ্ৰহণৰ সময় সাল সলনি নকৰিব। নিবনুৱাসকলে আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অধিকাৰীসকলৰ পৰিৱেশ সামান্য উন্নতিৰ পিনে অহা দেখা যাব। বহু কাম আপোনাৰ পৰিৱেশ পৰিস্থিতিৰ বাবে সম্ভৱ হৈ উঠা নাই। আজিৰ দিনটো আপোনাৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে প্ৰতিকূল পৰিৱেশ ত্যাগ কৰি পাৰ্যমানে অনুকূল পৰিৱেশত থিতাপি লওক। কৰ্মস্থলীত ব্যস্ততা বৃদ্ধি পালেও সফলতা আহিব। ব্যৱসায়ীসকলৰ ভাল দিন সমাগত। তাৰ সংকেত আজি আপুনি লাভ কৰিব। আজিৰ দিনটোত আপুনি অতিভক্তৰ পৰা সাৱধানে চলক। সন্তানৰ প্ৰতি দায়িত্ব বৃদ্ধি পাব। পাৰিবাৰিক দিশটো সামান্য উন্নত দেখা যায়। নিবনুৱাসকল বন্ধু সদৃশ শত্ৰুৰ পৰা সাৱধানে থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত বাধাৰ সৃষ্টি আহিব পাৰে। প্ৰেমত অশুভ কাৰকৰ বশৱৰ্তী হ'ব পাৰে। নিজকে সচেতন কৰি ৰাখক। আপুনি আজিৰ দিনটোত শীতল খাদ্য পৰিত্যাগ কৰক। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে নানা বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব।
আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।